প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আজি আমি HLCৰ জেনেৰেল ছায়েন্সৰ প্ৰশ্ন কাকতখন তুলি লৈছোঁ 2026 চনৰ। আমি প্ৰথমতেই চাব বিচাৰিম MCQ কেইটা, কি প্ৰশ্ন আহিছিলে। এইটো তোমালোকৰ বি চিৰিজৰ কুৱেশ্যন এটা তুলি লোৱা হৈছে। আৰম্ভ কৰা যাওক। প্ৰথম প্ৰশ্নটো আছে, ইথেন অণু এটাত কিমানটা সহযোগী বান্ধনি আছে? তো ইথেন যদি আমি এনেকৈ চাওঁ, তেনেহ'লে 7টা সহযোগী বান্ধনি আমি দেখা পাম। গতিকে অপশ্যন বি টো ৰাইট এনচাৰ হ'ব। নেক্সট আছে ফ্লুৰিন C60। লিটমাছ আম্লিকো নহয়, কাৰপে নহয়, তেতিয়া অৰিজিনেল কালাৰ হ'ল বেগুনীয়া। ইয়াৰ পিছত আছে A স্তম্ভৰ লগত B স্তম্ভ মিলাব দিছে। যদি আমি চাওঁ, সাধাৰণ উষ্ণতাত তৰল ধাতু এইটো পাৰা, ধাতৱ দ্যুতি সম্পন্ন ধাতু আয়োডিন, আৰু আটাইতকৈ ঘাত সহনীয় ধাতু হ'ল সোণ। গতিকে এইটো ছিকুৱেঞ্চ মোৰ মিলিছে, অপশ্যন বিত দেখা গৈছে। গতিকে অপশ্যন বিটো শুদ্ধ উত্তৰ। মেংগানিজ ডাইঅক্সাইড এলুমিনিয়াম গুড়িৰ লগত উত্তপ্ত কৰিলে তলৰ বিক্ৰিয়াটো ঘটে। ইয়াতে এক্সৰ জেগাত কি বহিব? এইটো মেংগানিজ ডাইঅক্সাইড যিটো এলুমিনিয়ামৰ লগত বিক্ৰিয়া কৰিছে, গতিকে ইয়াতে এলুমিনা অৰ্থাৎ এলুমিনিয়াম অক্সাইড উৎপন্ন হ'ব। অপশ্যন এটো ৰাইট এনচাৰ হ'ব। ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 6, এটা চিত্ৰ দিয়া গৈছে। এতিয়া দেখুওৱা হৈছে যে y অক্ষত প্ৰবাহ আৰু x অক্ষত বিভৱ বেগ। তিনিডাল তার আছে, কোনটো তাৰত ৰোধ প্ৰবাহিত বিদ্যুতৰ পৰিমাণ সৰ্বাধিক হ'ব। তো আমি যদি চাওঁ এনেকৈ বিদ্যুতৰ পৰিমাণ কিমানলৈকে, এইটো অৰ্থাৎ R1ত সৰ্বাধিক বিদ্যুৎ প্ৰবাহ চালিত হৈছে। যেহেতু y অক্ষই প্ৰবাহক নিৰ্দেশ কৰিছে, গতিকে R1টো বেছি পৰিমাণে বিদ্যুৎ পৰিবহণ কৰিব। ইয়াৰ পিছৰ প্ৰশ্নটো, এডাল মেংগানিন আৰু আনডাল কপাৰ তাৰৰ দৈৰ্ঘ্য উভয়ৰ দৈৰ্ঘ্য আৰু ৰোধ সমান। এই ক্ষেত্ৰত কোনডাল তাৰ শকত বেছি হ'ব? এইটো নিৰ্ণয় কৰিব লাগে। আমি জানো যে ইয়াতে কোৱা হৈছে R is equal to rho L/A, কিন্তু ইয়াতে ৰোধ আৰু L অৰ্থাৎ দৈৰ্ঘ্য একে, তেনেহ'লে কোনটো তাৰ অধিক শকত হ'ব? যদি আমি মেংগানিন আৰু কপাৰৰ কি চাওঁ, আমি ৰেজিষ্টিভিটি ৰোধকতা চাওঁ, তেনেহ'লে দেখা পাওঁ মেংগানিনৰ ৰোধকতা অধিক। তো যিমানেই অধিক হ'ব সিমানেই তাৰডাল শকত হ'ব। আৰু মেংগানিন এবিধ সংকৰ ধাতু, গতিকে কপাৰ তাৰতকৈ মেংগানিন তাৰডাল কি হ'ব? শকত হ'ব। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। তাৰপিছত সাধাৰণ ধাতুৰে নিৰ্মিত সঁজুলিসমূহ ভূমি তাৰেৰে সংলগ্ন কৰা হয়। সঁজুলিসমূহ ভূমি সংযোগ কৰাৰ কাৰণটো কি? ভূমি তাৰ সংযোগ কিয় কৰিব লাগে? এইটো স্পষ্ট কথা, বিদ্যুৎ যিটো নিঃসৰণ হয়, বিদ্যুৎ নিঃসৰণ হ'লে বৈদ্যুতিক শ্বক হয়, ইলেক্ট্ৰিক শ্বক বুলি কোৱা হয়, সেইটোৰ কমোৱাৰ কাৰণ। কোনো এজন ব্যক্তিয়ে ৰেফ্ৰিজাৰেটৰ স্পষ্টকৈ প্ৰচণ্ড বৈদ্যুতিক আঘাত পোৱাৰ কাৰণ কি হ'ব পাৰে? এই ওপৰত তাৰ কাৰণটো উল্লেখ হৈ গ'ল। ভূমি তাৰ যিটো আমি আৰ্থিং বুলি কওঁ, সেইটো হয়তো নাই। তো দ্বিতীয় এনেকুৱা হয়তো হ'ব পাৰে, ৰেফ্ৰিজাৰেটৰটো ক'ৰবাত শ্বৰ্ট চাৰ্কিট হৈ আছে, তো তৈয়াৰ কৰাটো মেনুফেকচাৰিং ডিফেক্ট হ'ব পাৰে, তাৰ কাৰণেও তাৰ দেহাটোত কি হ'ব পাৰে? প্ৰবাহ চালিত হ'ব পাৰে। 1 নম্বৰটোৱে বেছি শুদ্ধ, কিন্তু ইয়াতে 2 নম্বৰটো কেতিয়াবা হ'ব পাৰে, চামটাইমছ এইটো হ'ব পাৰে। সেইকাৰণে মোৰ মতে 1 আৰু 2 উভয়ে শুদ্ধ। বহুতে হয়তো ক'ব যে কেৱল 1টোৱে শুদ্ধ, কিন্তু দেখা গৈছে কেতিয়াবা কিবা সঁজুলি যেতিয়া প্ৰস্তুত কৰা হয়, সেইটো যদি তাতে এটা বৰ্তনী থাকে, এটা চাৰ্কিট থাকে, সেইটো কিবা বিসংগতিৰ কাৰণেও তাৰ দেহাত কি হ'ব পাৰে? বিদ্যুৎ চালিত হ'ব পাৰে। গতিকে তাৰ ফলতো মানুহ এজনৰ কি ইলেক্ট্ৰিক শ্বক লাগিব পাৰে। নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 10, অপৰিৱৰ্তিত ৰোধৰ
পৰিবাহী এডালৰ বিদ্যুতৰ পৰিমাণ দুগুণ হ'লে পৰিবাহীৰ ক্ষমতা কিমান হ'ব? অপচয়ৰ ক্ষেত্ৰত কি পৰিৱৰ্তন হ'ব? আমি যদি চাওঁ ক্ষমতা ইজ ইকুৱেল টু I² R। ইয়াতে আইটো দুগুণ কৰা হৈছে, অৰ্থাৎ পিছৰ যিটো ক্ষমতা P2 ছেকেণ্ড কেছ 2I² × R যিহেতু একেই থাকিব, ৰিজাল্ট হ'ব 4I² R, অৰ্থাৎ 4 গুণ। অপশ্যন ডি, আগতকৈ ক্ষমতা 4 গুণ বাঢ়িব। তাৰপিছত অৱতল দাপনৰ কথা কোৱা হৈছে। এইটো অৱতল দাপন 10 সেণ্টিমিটাৰ ফকাছ দৈৰ্ঘ্যৰ অৱতল দাপন। এইটো যদি ফকাছ হয়, এইটো তাৰ ভাস্কেন্দ্ৰ হ'ব। ইয়াৰ মাজত কি ৰখা হৈছে? লক্ষ্যবস্তু ৰখা হৈছে। ই প্ৰতিবিম্ব ভাস্কেন্দ্ৰৰ বাহিৰত গঠন কৰিব আৰু এইটো অসৎ প্ৰকৃতিৰ হ'ব, ওলোটা হ'ব আৰু প্ৰতিবিম্বটো লক্ষ্যবস্তুতকৈ কি হ'ব? ডাঙৰ হ'ব। অৰ্থাৎ কুৱেশ্যন নম্বৰ 10ৰ কাৰণে নহয় 11ৰ কাৰণে হ'ব এইটো সৎ হ'ব, সৎ ওলোটা আৰু 4 সেণ্টিমিটাৰতকৈ ডাঙৰ। অপশ্যন এ, 11A শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 12, চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্য যেতিয়া চকুটো শিথিল হয় আৰু ক্ষীণ হয়, তেতিয়া ফকাছ দৈৰ্ঘ্য বাঢ়ি যায়। এখন লেন্সে অসৎ আৰু বিপৰীত প্ৰতিবিম্ব সৃষ্টি কৰে। লেন্সৰ ক্ষেত্ৰত যদি অসৎ কিন্তু অসৎ হ'লে থিয় হয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব সৃষ্টি কৰে, তেনেহ'লে উত্তল লেন্স হ'ব এইটো। কুৱেশ্যন নম্বৰ 13ৰ কাৰণে ডি হ'ব। এক্সেপশ্যন যিটো ব্যতিক্ৰম যিটো ৰুল, সেইটো এইটো ৰিচাইক্লিক পুনৰচক্ৰীয়কৰণ। তাৰপিছত আছে পশ্চিম দিশলৈ প্ৰবাহিত ধনাত্মক আদান। ধনাত্মক আদান যি দিশে যায় সেই দিশে বিদ্যুতৰ দিশ। গতিকে ফ্লেমিঙৰ বাওহাতীয়া নীতি যদি আমি অনুসৰণ কৰোঁ, তেনেহ'লে বল প্ৰয়োগ হ'ব চুম্বক ক্ষেত্ৰক্ষণৰ দিশ। এইটো চাব লাগিব যে কি বিচাৰিছে। ফ্লেমিঙৰ বাওহাতীয়া নীতি যদি অনুসৰণ কৰোঁ, তেনেহ'লে পশ্চিম দিশলৈ যেতিয়া আমাৰ এটা ধনাত্মক আধানযুক্ত কণা পশ্চিম দিশলৈ প্ৰক্ষেপিত হৈছে আৰু তাৰ উত্তৰ দিশলৈ এইটো বল প্ৰয়োগ হৈছে, তেনেহ'লে ঊৰ্ধ্বমুখ কি হ'ব? চুম্বক ক্ষেত্ৰৰ দিশ। অপশ্যন বি। কুৱেশ্যন নম্বৰ 16, তলৰ কোনটো নৱীকৰণযোগ্য জীৱাশ্ম ইন্ধন? তাৰপিছত আছে আন্দোলনৰ কথা আছে। চিপকো আন্দোলন এইটো ৰেণীগাঁৱত হৈছিলে। অমৃত দেৱী বিষ্ণই এইটো আছিলে 2 যাব পিৰ লগত। বিষ্ণই আন্দোলন যিটো আছিলে নৰ্মদা অৱস্থা, এইটো চৰ্দাৰ সৰোবৰ বান্ধ। গতিকে ৰাইট অপশ্যন হৈ আছে আমাৰ চি। তলত কোনটো পৰিস্থিতিত তন্ত্ৰত অজৈব উপাদান? পতংগ হ'ল জীৱ, গতিকে এইটো অজৈব উপাদানৰ কাৰক নহয়। ইন্ধনৰ ব্যৱহাৰ জীৱাশ্মজাত ফচিল যিটো আমাৰ ইন্ধন আছে, ফুৱেল আছে, এইটো যথেষ্ট পৰিমাণৰ কি? কাৰ্বন ডাই অক্সাইড, কাৰ্বন মনক্সাইড, নাইট্ৰজেন ডাই অক্সাইড আদি বায়ুলৈ এৰি দিয়ে। গতিকে অপশ্যন এইটো শুদ্ধ হ'ব, এইটো অসুবিধা। এটা স্তৰৰ পৰা আনটো স্তৰলৈ 10% শক্তি কি হয়? প্ৰবাহিত হয়। উদ্ভিদত পত্ৰৰন্ধ্ৰৰ ক্ষেত্ৰত কোনটো শুদ্ধ নহয়? দিনৰ ভাগত পত্ৰৰন্ধ্ৰ সাধাৰণতে বন্ধ থাকে। অপশ্যন চিটো ক্ষেত্ৰত শুদ্ধ নহয়। অগ্নাশয় ৰসে প্ৰটিন, চৰ্বি আৰু কাৰ্বহাইড্ৰেটৰ ভঙন ঘটায়। ইয়াৰ পিছত আছে কুৱেশ্যন নম্বৰ 23ত আছে তেজৰ পৰা বৰ্জনীয় পদাৰ্থ কোনে নিঃসৰণ কৰাত সহায় কৰে? বৃক্কই। আকৌ স্তৰ 1 স্তৰটো মিলাব লাগে। হৃদযন্ত্ৰই কি কৰে? তেজ পাম্প কৰে। ধমনী হীৰাই ৰক্ত চলাচলত সহায় কৰে। RBCয়ে অক্সিজেন বহন কৰে আৰু অনুচক্ৰিয়াই তেজ গোট মৰাত সহায় কৰে। গতিকে কুৱেশ্যন নম্বৰ
24 কাৰণে অপশ্যন বি টু ৰাইট এনচাৰ হ'ব অপশ্যন বি টু ৰাইট এনচাৰ 25 ইনটু মাইট্ৰকণ্ড্ৰিয়াত আমাৰ কি হয় পাইৰুভেট অণু ভাঙি শক্তি উৎপন্ন হয় আৰু প্ৰতিক্ৰিয়াৰ ক্ষেত্ৰত কুৱেশ্যন নম্বৰ 26 কুৱেশ্যন নম্বৰ 26ত ক্ষতিগ্ৰস্ত অংশ প্ৰথমতে উদ্যাপিত হ'ব লাগে কিন্তু এইটো ছিকুৱেঞ্চ ঠিক নহয় গতিকে অলপ কনফিউজিং আছে যদিও অপশ্যন ডি টু ৰাইট হ'ব ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 27 এইটো ইষ্ট নহয় চৰি এইটো হ'ব হাইড্ৰাই মুকুলগোদ্গম পদ্ধতিত হেৰি কৰে গতিকে হাইড্ৰাটো ৰাইট এনচাৰ 27 ইয়াৰ পিছত আছে কুৱেশ্যন নম্বৰ 28 এইটো এটা চিত্ৰ দিয়া হৈছে এইটো হ'ল আমাৰ ইয়াতে পুংজনন তন্ত্ৰত পৰাগ ৰেণুবিলাক আহি পৰে গতিকে অপশ্যন হ'ব পি অপশ্যন এ টু ৰাইট জিনীয় পদাৰ্থৰ বিনিময় সংঘটিত হয় 29 যৌন প্ৰজননত উদ্ভিদৰ পূৰ্ণবয়স্ক পাত যেতিয়া সৰি পৰে এপচাইচিছ এজিতে এইটো খাদ্য যোগান বন্ধ কৰে আৰু পাত সৰিবলৈ আৰম্ভ কৰে আইডনৰ সহায়ত সংশ্লেষিত হয় এইটো 31ৰ কাৰণে থাইৰক্সিন আৰু এটা চিত্ৰ দিছে চিত্ৰটোত গছডাল পোহৰৰ ফালে ধাৱমান হৈছে গতিকে এইটো কি হ'ব মানে পোহৰৰ এট্ৰেকশ্যন পাইছে পোহৰ প্ৰাণবেগী ক্ৰিয়া দেখুৱাইছে ইয়াতে দেন কুৱেশ্যন নম্বৰ 33 স্ত্ৰী জনন অংগ নহয় শুক্ৰবাহী নলী অজন প্ৰজননৰ দ্বাৰা সৃষ্টি হোৱা সন্তান নিজৰ মাজত অধিক সাদৃশ্য দেখুৱায় কাৰণ ইয়াতে এজনহে জড়িত হৈ থাকে আৰু জনন কোষ জড়িত নহয় গতিকে 3 আৰু 4 অপশ্যন ডি এইটো সেউজীয়া গুটি ঘূৰণীয়া আৰু হালধীয়া গুটিৰ মাজত যদি সংকৰণ হয় তেনেহ'লে প্ৰথম যিটো অপত্য জনু বুলি কোৱা হয় এইটো হ'ব আমাৰ ঘূৰণীয়া হালধীয়া অপশ্যন চি এইটো প্ৰপানয়িক এচিড কুৱেশ্যন নম্বৰ 37 অধিক পৰিমাণৰ গাঢ় ছালফিউৰিক এচিডৰ লগত ইথানল উত্তপ্ত বুলি কি হ'ব এটা ইংলিছ ভাৰ্জনটো তোমালোকে চাবা এইটো ভুল আছে এইটো ইথিন হ'ব লাগে অপশ্যন বি দিলে শুদ্ধ হ'ব ইয়াতে ইথেন আছে কিন্তু ইথিনহে উৎপন্ন হ'ব কুৱেশ্যন নম্বৰ 37ত আমি যেতিয়া ইথানল ছালফিউৰিক এচিডৰ উপস্থিতিত যেতিয়া আমি উত্তপ্ত কৰোঁ তেতিয়া আমি ইথিনহে পাওঁ আৰু ইথিনৰ পৰা শেষত পলিথিন পোৱা যায় ইথিন প্লাছ পানী উৎপন্ন হ'ব গতিকে অপশ্যনটো বি ইথেন আছে যদিও এইটো ইথিন হ'ব তোমালোকে ইংলিছ ভাৰ্জনটো চাব পাৰা মই ইয়াতে লিখি দিছোঁ ইথিন দাবী আৰু কাৰণ দিয়া হৈছে কাৰ্বন ডাই অক্সাইড গেছ দীৰ্ঘ সময় ধৰি যোন পানীৰ মাজেৰে গ'লে পানী ঘোলা হয় তাৰপিছত বৰণহীন হয় আৰু যোন পানী প্ৰথমতে কেলছিয়াম কাৰ্বনেট পিছলৈ কেলছিয়াম বাইকাৰ্বনেট পৰিমাণ দুয়োটাই কথাই শুদ্ধ আৰু শুদ্ধ ব্যাখ্যা কৰিছে ইয়াতে গতিকে অপশ্যন বি টু ৰাইট এনচাৰ হ'ব দেন কুৱেশ্যন নম্বৰ 39 কলা বগা ফটোগ্ৰাফীত চিলভাৰ ব্ৰমাইড ব্যৱহাৰ কৰা হয় গতিকে অপশ্যন বি ৰাইট আধুনিক পৰ্যাবৃত্ত তালিকাত পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ ব্যাসাৰ্ধ ক্ৰমান্বয়ে কমি যায় গতিকে ইয়াতে শুদ্ধ ক্ৰমটো হ'ব অৰ্থাৎ সোঁফালে যিহেতু ব্যাসাৰ্ধ কমি যায় গতিকে বাওঁফালে যিটো থাকিব তেওঁ আটাইতকৈ ডাঙৰ হ'ব কুৱেশ্যন নম্বৰ 40 কাৰণে অপশ্যন এ টু ৰাইট এনচাৰ হ'ব তাৰপিছত আছে এজন ছাত্ৰই অক্সিজেনৰ উপস্থিতিত মিথেন দাহন কৰিলে এটা মিথেন যেতিয়া আমি অক্সিজেনৰ উপস্থিতিত দহন কৰিম তেতিয়া কাৰ্বন ডাই অক্সাইড আৰু
পানী লগতে তাপ আৰু পোহৰ উৎপন্ন হ'ব গতিকে কাৰ্বন ডাই অক্সাইড আৰু পানী অপশ্যন চি টু ৰাইট এনচাৰ পাৰমাণবিক সংখ্যা যেতিয়া 9 হয় তেতিয়া ইলেক্ট্ৰনিক বিন্যাস হ'ব 27 অৰ্থাৎ দ্বিতীয় পৰ্যায়ৰ মৌল আৰু 7ৰ লগত 10 যোগ কৰিলে 17 নম্বৰ বৰ্গ অপশ্যন ডি টু ৰাইট এনচাৰ তাৰপিছত চিত্ৰৰ পৰা দেখুওৱা গৈছে এইটো ইথেন C2H6 এইটো ইথেন Question 44 ক্যালসিয়াম অক্সাইড পানীত যোগ কৰিলে ই পানীত সম্পূৰ্ণৰূপে দ্ৰৱীভূত হয় এই বিক্ৰিয়াত কি যৌগ গঠিত হ'ব ক্যালসিয়াম অক্সাইড যেতিয়া পানীৰ লগত মিহলি হয় তেতিয়া ক্যালসিয়াম হাইড্ৰক্সাইড উৎপন্ন হয় এটা আমি হিথিলিট্ৰচন বুলি কওঁ গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ক্যালসিয়াম হাইড্ৰক্সাইড শেষৰ প্ৰশ্নটো 4টা মৌল দিয়া আছে WXYZ ত তেওঁলোকৰ পাৰমাণবিক সংখ্যা দিয়া আছে ক্ৰমে 11 অৰ্থাৎ এইটো সোডিয়াম 13 এলুমিনিয়াম 16 সালফাৰ আৰু ক্লোৰিন আটাইতকৈ একেটা পৰ্যায়ৰ গোটেইকেইটা 3 নম্বৰ পৰ্যায়ৰ আটাইতকৈ বেছি ধাতু হ'ল সোডিয়াম কাৰণ পৰ্যায়বৃত্ত তালিকাত বাওঁফালৰ পৰা সোঁফাললৈ ধাতুৰ গুণ কমি যায় এয়ে আটাইতকৈ বেছি ধাতব সম্পন্ন মৌলটো হ'ব সোডিয়াম যিটোৱে ডব্লিউৰে বুজোৱা হৈছে গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি প্ৰিয় ছাত্ৰ ছাত্ৰীসকল এইকেইটা আছিল আমাৰ MCQ বাকি প্ৰশ্নকেইটা তোমালোকক স্ক্ৰল কৰি দেখুৱাই দিছোঁ তোমালোকে চাব পাৰা এইখিনি আছে বহুতকেইটা প্ৰশ্নত নাইবা দিছে 63 লৈকে কুৱেশ্যন আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ আশা কৰোঁ তোমালোকে উপকৃত হ'ব পাৰিছা আৰু পৰৱৰ্তী বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলে এই প্ৰশ্নটোৰ এটা বিশ্লেষণ ইয়াৰ পৰা ল'ব পাৰিব ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা নিশ্চয় আৰু বন্ধুবৰ্গৰ লগত নিশ্চিতভাৱে শ্বেয়াৰ কৰিবা ধন্যবাদ